এইটো সৰু আলু 140 টকা কেজি। মানে বিশেষকৈ মানে কি প্ৰায় ইয়াত বেংগলোৰত নাপায় বাৰু, সেইকাৰণে মানে কি 140 টকা বুলি ক'লেও মন যায় মানে কি শুকানকৈ ভাজি অকণমান খাবৰ কাৰণে, সেইকাৰণে 2 কেজি ল'লোঁ। এইটো 2 কেজি। তাৰপিছত এইটো এতিয়া ইয়াত বস্তুটো লৈছে, কচুবিলাক বাৰু অকণ বেয়া হৈ গ'ল বাৰু দেই, দাইলবিলাক বহুত বেয়া হৈ গ'ল, যেতিয়া 70% বেয়া হৈ গ'ল, অকল 30% বাচি আছিলে। 30% বাচি আছিলে কাৰণে কণ বিলাহী আৰু মাছেদি বনাইছে মানুহজনীয়ে, এটা ধুনীয়া এটা চব্জি, ধুনীয়াকৈ আজি এটা গধূলি। গুড নাইট সকলোলৈকে। এতিয়া মাছ আৰু কণী বনাই আছে। এইটো মাছৰ কণী লগত যিকেইটা বস্তু আহিছিলে মই সেইকেইটা দেখাইছোঁ চাব দেই। এইটো কেনেকুৱা লাগিছে বাৰু, দেখিবলৈ কেনেকুৱা লাগিছে চবৰে কওকচোন। এইটো কণ বিলাহী এনে খৰিকাত দি যে একদম মৰা কচম মানে কি একদম, এইটো কণ বিলাহী। ইয়াৰো মানে কি কেজি বেছি নহয় বাৰু, 140 টকা, ঠিক আছে। কেনেকুৱা লাগিছে খালি জনাব, খাই ভাল পালে মই আৰু আপোনালোকক লাগিলে মানে কি যোগাযোগ কৰি ল'ব আৰু দেই। যিকণ ভাজিকণ, এই আলু ভাজিকণ মানে কি দুপৰীয়া ৰাতিপুৱা মানুহজনীয়ে বনাই দিলে একদম মানে কি গোটেই একদম ঘৰত মানে কি যেনেকৈ মানে সৰু আলু আমি যে ভাজি খাওঁ যে মজা লাগিলে। মাছ ফ্ৰাই কৰি দিছে, এইটো মাছটো, এইটো কণীটো ফ্ৰাই হৈ আছে। এইটো মাছ আৰু কচু। সকলোলৈকে গুড নাইট, থেংক ইউ, ধন্যবাদ।